I don't prefer. ঘড়ি মানে রোলেক্স। নমস্কাৰ। ব্যস্ত পাণবজাৰৰ এটি দুপৰীয়া উপভোগ কৰি আছিলোঁ ইফাল সিফাল চাই। এনেতে শুনা পালোঁ কোনোবাই যেন মোকে ক'লে, কি হে দোষ একেবাৰে আছোঁ জেনজি টাইপ ৰৈ আছা তাকো পাণবজাৰত, কিয়? বন্ধু 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 কি খবৰ তোমাৰ? আজিকালি দেখাই নাপাওঁ। এই আছে দে। আচ্ছা কোৱা, আজি কিয় আহিলা পাণবজাৰ? এই ঘড়ীটোৰ ফিটা ছিঙিছিল, তাকে লগালোঁ। কৰিলা? সিদিনা এই দিল্লী এয়াৰপৰ্টত ইমান জামততো তোমাৰ খুন্দা খাই মোৰ ঘড়ী ফিটাডাল ছিঙি গ'ল। মই বোলো নাই, আজি মই ঘড়ী ফিটা বদলামেই, সেইদৰে পাণবজাৰ আহিলোঁ। ভাই কোৱাচোন, লগৰ কাৰোবাক লগ পাইছা নেকি? সিদিনা হেৰিয়াক পালোঁ, আমাৰ এই তাক লগ পালোঁ দিল্লী এয়াৰপৰ্টত। অঁ সেইটো আজিকালি বা ৰাইট হেণ্ড হয় নেকি? বহু পাৰো তাকতো আৰু চবেই জানে, বহু পাৰো বস্তু সি আজিকালি, বুজিছা? বহু পাৰো বা তাৰ কি কথা, কি লেবেল আৰু বুজিছা না? তাক মই ক'লোঁ ঘড়ী ফিটা ছিঙি গ'লেই, সি চুৱে কয় গহিনত। মই ক'লোঁ ঘড়ীটো নহ'লে বৰ দিগদাৰ হয় অ'। ঘড়ীটো কিমান কিয় দৰকাৰ? তহঁতৰ টাইমৰ কোনো দৰকাৰ নাই, টাইমৰ দৰকাৰ মোৰ, বুজিছ? 24 hours in a day is not enough. একোৱেই নহয়। ক'ৰ পৰা ক'ত যাব লাগে, তাৰ পৰা তাত আহিব লাগে, মানে মই নহ'লে নহয়। ঘড়ী টাইম দৰকাৰ। তই দেখোন মোতকৈও বেছি বিজি যেন দেখুৱাইছ। আৰে ভাই, বিজি হ'লো মই। তুতছে নহ'ব পাৰে, কিন্তু টাইমৰ দৰকাৰ আছে, টাইম চবকে লাগে। তোৰ ঘড়ী ব্ৰেণ্ডটো কি? টাইটান? টাইটান টাইটান ভাল ভাল ভাল, টাইটান ভাল। তোৰটো কি? ৰলেক্স। ৰলেক্স বা এইটো চোন বহুত দামেই। কিমান? এইটো 32,000। ইমান দামী ঘড়ী পিন্ধছা তই? কিমান? 32,000। আবে 32,000ত ৰলেক্সৰ ফিটাও নাপাওঁ। 32 lakhs, my dear, 32 lakhs। কি কয়? ক্লাছৰ কথা আছিল ন, এতিয়াতো মোৰ ছ'চাইটিখন বদলি গ'ল ন। তো আমাৰ ছ'চাইটিততো এইবোৰেই চলে, ৰলেক্স, ওমেগা। মোৰ ফ্লাইটৰ পৰা জাপাই দিব মন গৈছে। নাই নাই, এইবোৰ তই নুবুজিবি, ইটছ নট ইয়'ৰ কাপ অফ টি। এইবোৰ বহুত হাই লেভেল কথা। চা লৈ কি নাই মোৰ? ৱেলথ, পাৱাৰ, প্ৰেষ্টিজ, য়েছ। ডেফিনেটলি মই এটা ৰলেক্স ঘড়ী পিন্ধিব পাৰোঁ। মই এটা ৰলেক্স ঘড়ী পিন্ধাটো একো ডাঙৰ কথা নহয়। মোৰ তাত কি নাই? সি আমাৰ পৰাই হাপচা খাই খাই কলেজত দিনগিলা পাৰ কৰিলাক, আজি তাৰ কথা চহে। সি মোক কি হয় জানা? তই এতিয়া সেইখন ছ'চাইটিত থাকি গ'লি, কিন্তু মইতো আৰু উপায় নাই। বাকী আমাৰ লগৰবোৰ আছে নাই? আমাৰ লগৰ আজিকালি বুজিছ, ফ্ৰেণ্ড বুলিবলৈ মোৰ কোনো নাই। কিছুমান আছে, দুটা কেটেগৰী আছে। এটা কেটেগৰী আছে যেতিয়া সিহঁতৰ কাম থাকে তেতিয়া মোৰ মনত পৰে, আৰু এটা কেটেগৰী আছে যিয়ে মোক হিংসা কৰে। মোক হিংসা কৰে, কাৰণ সিহঁতে জানে যে সিহঁতে ধৰ মোৰ লেভেলটোতো আৰু কেতিয়াও এতিয়া দিল্লীৰ পৰা গুৱাহাটী যাম, আকৌ গুৱাহাটীত মিটিং কৰিম, কাইলৈ ৰাতিপুৱা আকৌ তোৰ দিল্লীৰ পৰা কাইলৈ আকৌ মোৰ ফ্লাইট আছে তোৰ ডুবাই। আকৌ কিয় যা? এইবোৰ অলপ আছে দে কিছুমান কথা, চব কথা ধৰ তোক ক'ব নোৱাৰি। তই মোৰ ফ্ৰেণ্ড, বাট ইভেন দেন
তাত মানুহ থাকে ন মোৰো এটা কথা ক'ব মন আছিল কিন্তু কি ক'ব খুজিছিলা বোলো ভাই ঠিকে কৈছা তই ৰোলেক্সত টাইম দিব টাইটানত টাইম দিব কিন্তু কি টাইম দিব সেইটো কিন্তু ওপৰত ঠিক হ'ব কালে ঠিক কৰিব সেইটো টাইম আৰু কালে তুমি কি ব্ৰেণ্ডৰ ঘড়ী পিন্ধিছা সেইটো চাই টাইম নকয় কালে টাইম কয় তুমি কি কাম কৰিছা সেইটোৰ ওপৰত বুজিছা কৰ্মই ধৰ্ম কৰ্ম ঠিকে কৰিবা টাইম ঠিকে যাব কৰ্মৰ গণ্ডগোল কৰিবা কালে কিন্তু তেতিয়া তোমাৰ 12 বজাই দিব গম পাইছা না কালে 12 বজালে কি হয় জানিছা না ৰোলেক্স টাইম দিয়ে টাইটান টাইম দিয়ে আপোনাৰ হাতৰ ৰোলেক্স ঘড়ীটোৱে আমাক বুজাব আনক বুজাব আপোনাৰ কিমান ভাল সময় চলি আছে আপোনাৰ ৱেলথ পাৱাৰ প্ৰেষ্টিজ এটচেট্ৰা কিন্তু আপোনাক আপোনাৰ আচল টাইমটো বুজাব কাল মহাকাল কালে 12 বজালে কি হয় জানিছা না গম পাবা